উত্তৰ বঙাইগাঁৱৰ ৰাইজে বদনামৰ ভাগিদাৰ অংশীদাৰ আপোনালোকে নিশ্চয় মোৰ কাৰণে আপোনালোকে বদনামৰ অংশীদাৰ হ'ব নিশ্চয় আপোনালোকে নিবিচাৰিব আপোনালোকৰ মনে নকৰে গতিকে সেইকাৰণেই মই ভাবোঁ যে আপোনালোকে মোক সঠিক পথত লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে মূল ভূমিকা আপোনালোকে পালন কৰিব লাগিব মূল দায়িত্বখিনি আপোনালোকে পালন কৰিব লাগিব ইয়াত আজি বিভিন্নজনে দুই এটা পৰামৰ্শ দিছে কিন্তু কথাটো হৈছে যে এগৰাকী সাংসদৰ সফলতা বিফলতাৰ নিৰ্ভৰ কৰে ৰাইজৰ পৰামৰ্শৰ ওপৰত ৰাইজৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া ধৰি লওক মই এইবাৰ বানপানীৰ বিষয়ে কিবা কিবি বিষয়ে মই উত্থাপন কৰিছোঁ এই যে বানপানীৰ বিষয়ে যে উত্থাপন কৰিছোঁ হয় সমস্যাটো বানপানী গৰাখহনীয়াৰ সমস্যাটো যে উত্থাপন কৰিছোঁ তাৰমানে পাৰ্লিয়ামেণ্টত বা এছেম্বলিত 1 মিনিট কথা ক'ব লাগিলে 2 ঘণ্টা অধ্যয়ন কৰিবলগীয়া হয় যিমানেই অধ্যয়ন কৰিব সিমানেই আপুনি বস্তুটো তাৰমানে জানিব এনে তাৰমানে যদি নিজকে তাৰমানে ছাবজেক্ট মেটাৰৰ ওপৰত যদি ক'বলগীয়া হয় তেতিয়াহ'লে সেই ছাবজেক্ট মেটাৰৰ ওপৰত তাৰমানে তাৰ তাৰমানে গোটেইখিনি তাৰমানে তেওঁ জানিব লাগিব তেওঁ অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰিব কৰাৰ পিছতহে তাৰমানে সেই কথাটো উপস্থাপন কৰিব লাগিব গতিকে মই ভাবোঁ যে আমাৰ যথেষ্ট সমস্যা আছে আমাৰ ৰাজ্যখনৰ অলপ আগতে আমাৰ ভূপেন ডাঙৰীয়াই আপোনালোকক কৈছে যে আমি এটা আঞ্চলিক ৰাজনৈতিক দলৰ কৰ্মী অসম গণ পৰিষদ দলৰ কৰ্মী গতিকে আমি অসম গণ পৰিষদ দলৰ কৰ্মী হিচাপে আমাৰ মূল লক্ষ্য আমাৰ ৰাজ্যখন আমাৰ লক্ষ্য হৈছে আমাৰ ৰাজ্যখনক কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় আমাৰ ৰাজ্যখনৰ সমস্যাসমূহ সমাধান কেনেকৈ কৰিব পৰা যায় আমি প্ৰথম গুৰুত্ব আৰোপ আমি সেইটোত কৰিব লাগিব আমি বিহাৰত কি হৈছে ইউপিৰ কি সমস্যা হৈছে আজি বিহাৰে তেওঁলোকে স্পেচিয়েল কেটেগৰী ৰাজ্য বিচাৰিছে আমি তেওঁলোক পালে আমি বেয়া নাপাওঁ কিন্তু আমি তেওঁলোকৰ লগত সহমত পোষণ কৰিব নোৱাৰোঁ যে আমাক লাগে আমি প্ৰথমতে আমি নিজৰ ঘৰখন আমি নিজৰ ৰাজ্যখন আমাৰ নিজৰ জনসাধাৰণক আমি উপকাৰ কৰিব লাগিব আমি অসমৰ কথা চিন্তা নকৰি আমি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ চিন্তা কৰি ৰাজ্যবিলাকৰ চিন্তা কথা চৰ্চা কৰিলে আমি আছে যিটো ৰাজনৈতিক দলৰ মানুহ যিটো ৰাজনৈতিক দলৰ আমাৰ লক্ষ্য উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্যত আমি উপনীত হ'ব পাৰোঁ এটা মোৰ এটা লক্ষ্য আছে লক্ষ্যটো হৈছে যে MLA হিচাপে বিধায়ক হিচাপে বিধায়কৰ প্ৰতি ৰাইজৰ যিটো মনোভাৱ বিধায়ক বুলি ক'লে ৰাইজৰ যিটো মনোভাৱ সেই মনোভাৱটো মই সলনি কৰি দিব পাৰিছোঁ বিধায়কজন যে তাৰমানে কিবা বেলেগ বস্তু বিধায়কৰ কাষত যেন তাৰমানে কমন পিপুল জনসাধাৰণ যাব নোৱাৰে এখন যেন বিধায়ক আৰু ৰাইজৰ মাজত এখন যেন বেৰ আছে এখন ৱাল আছে এই কথাটো আগতে আচলতে ৰাইজে বুজি পাইছে অনুভৱ কৰিছে আজি মই এই বঙাইগাঁৱত ৩৮টা বছৰ 7 মাহ আজি 8 দিন হ'ল মই ৰাইজৰ প্ৰতিনিধি হোৱা ৩৮ বছৰ 7 মাহ 8 দিন হ'ল আজি এই ৩৮ বছৰ 7 মাহ 8 দিনত মই এটা মই সফল হৈছোঁ যে বোলে মোক ইয়াত তাৰমানে বঙাইগাঁৱত মোক বিধায়ক হিচাপে গণ্য নকৰে বিধায়ক হিচাপে গ'লে আপোনালোকে ইয়াতে বিভিন্ন জাগাত যায় বিভিন্ন ঠাইত যায় বিভিন্ন সমষ্টিত যায় আপোনালোকে যদি বিভিন্ন ঠাইত যদি যায় বিভিন্ন সমষ্টিত যদি যায় দেখা পাব আপোনালোকে লক্ষ্য কৰিব
যে তাত জনসাধাৰণ আৰু বিধায়কৰ মাজত এটা মানে আপোনালোকে এটা ডিষ্টেঞ্চ, এটা পাৰ্থক্য, এটা দূৰত্ব আপোনালোকে অনুভৱ কৰিব। আমাৰ ইয়াত কিন্তু সেইটো আপোনালোকে নকৰে। আমাৰ সেই বস্তুটো ইয়াত নকৰে। মই দেখা পাওঁ, আমি জানো যে আমাৰেই সহকৰ্মী সতীৰ্থ কিছুমানে কি কৰে যে সপ্তাহটোৰ বোলে ৰবিবাৰ আজি পাব্লিকক মই লগ নকৰোঁ, এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে লগ নকৰা হৈছে। কিন্তু মই সেই বস্তুটো কৰা নাছিলোঁ যে মানুহৰ পাব্লিকে লগ পাব বিচাৰে, পাব্লিকৰ সমস্যা আছে, গতিকে আমি তেওঁলোকক যেতিয়া লগ ধৰিব লাগিব। কাৰণে মই এই কথাটো অনুভৱ কৰোঁ যে যেতিয়া মোক নিৰ্বাচিত কৰিছিলে টেঙা ৰ'দত থিয় হৈ ঘণ্টাৰ ভোট আছে, ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতি যেতিয়া ভোট দি আমাক জয়যুক্ত কৰিছে, সেই কষ্টৰ বিনিময় মই প্ৰতিনিধিগৰাকীয়ে দিব পাৰিব লাগিব, দিয়াটো উচিত। এই কথাটো মই অনুভৱ কৰোঁ। এতিয়া কথাটো হৈছে, এতিয়া মই সাংসদ, মই বিধায়ক নহয়, মই MP। আজিৰ দিনটোত আমি যদি বঙাইগাঁও যদি মানুহে ভাবো যে এমপিজনে যে কিবা কৰিব পাৰে, এমপিজনৰ যে সমাজখনৰ প্ৰতি কিবা দায়িত্ব আছে, কৰণীয় আছে, কৰ্তব্য আছে, এই কথাটো আমাৰ ৰাইজে বুজি নাপায়, ৰাইজে অনুভৱ নকৰে। এতিয়া আমাৰ আগত ইয়াৰ আগতে আজিৰ পৰা কেইদিনমান আগত ইয়াৰ আমাৰ সংসদ কোন আছিল? খালেক আছিল। তাৰ আগত আছিল কোন আছিল? তাৰ আগত আজমল,